তুলা ৰাশি ব্যক্তিসকল কেনেকুৱা হয়, তেওঁলোকৰ ভাল গুণ আৰু বেয়া গুণ কি, এই সকলো বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। তুলা ৰাশিৰ স্বামী শুক্ৰ হয়। তুলা ৰাশিৰ লোকসকল জন্ম নক্ষত্ৰ চিত্ৰা, ষাঠি বা বিশাখা হয়। সেইবাবে এই ৰাশিৰ লোকসকলৰ ওপৰত মংগল, ৰাহু, বৃহস্পতি আৰু শুক্ৰৰ অধিক প্ৰভাৱ পৰে। এই কাৰণে তুলা ৰাশিৰ লোকসকল সতৰ্ক, আকৰ্ষক আৰু সন্তুলিত থাকে, কিন্তু দায়িত্বহীন আৰু স্বাৰ্থপৰ হয়। ইয়াৰ লগতে এনে লোকে বৰ লৰালৰিকৈ সিদ্ধান্ত লয় আৰু দুবিধাত থাকে। 12টা ৰাশিৰ ভিতৰত তুলা ৰাশি সপ্তম ৰাশি হয়। তুলা ৰাশিৰ চিহ্ন তৰাজু হয়। তুলা ৰাশিৰ লোকসকলৰ মাতত মিঠা থাকে আৰু মুখত সদায় এটি হাঁহি থাকে। এওঁলোক সাহিত্যৰ ক্ষেত্ৰৰ লগত জড়িত থাকে। তুলা ৰাশিৰ লোকসকল ব্যৱহাৰিক হয় আৰু এওঁলোকৰ মিত্ৰই এওঁলোকক পচন্দ কৰে। নতুন নতুন ঠাইত এওঁলোকে ফুৰিবলৈ পচন্দ কৰে। তুলা ৰাশিৰ অধিক লোক সামান্য জোখৰ হয় আৰু এওঁলোকে জীৱনত আগুৱাই যাবলৈ পচন্দ কৰে। তুলা ৰাশিৰ স্ত্ৰীসকলৰ স্বভাৱ হাঁহিমুখীয়া হয়। বুদ্ধিৰ কাম কৰিবলৈ এওঁলোকৰ অধিক ৰুচি হয়। তুলা ৰাশিৰ লোকসকল সুন্দৰ আৰু আকৰ্ষক ব্যক্তিত্বৰে ধনী হয়। এওঁলোকৰ চকুত জিলিকনি আৰু মুখত প্ৰসন্নতা থাকে। তুলা ৰাশিৰ লোকসকলে ঐতিহাসিক স্থলৰ যাত্ৰা কৰিবলৈ বহুত পচন্দ কৰে। এওঁলোক ভাল জীৱনসংগী হয়। তুলা ৰাশিৰ লোকসকল কোনো পৰিস্থিতিতে বিচলিত নহয়। আনক উৎসাহ দিয়া, সহায় কৰা এওঁলোকৰ স্বভাৱ হয়। তুলা ৰাশিৰ লোক সংস্কাৰী হয় আৰু আনক আদৰ সন্মান দিবলৈ জানে। খেল আৰু কলাৰ ক্ষেত্ৰত এওঁলোকৰ অধিক আগ্ৰহ থাকে। তুলা ৰাশিৰ লোকসকলৰ কফৰ লগত সম্বন্ধিত ৰোগৰ সন্মুখীন হ'বলগীয়া হয়। তুলা ৰাশিৰ লোকসকলে ঘৰৰ সাজ-সজ্জা কৰিবলৈ ভাল পায়। নিজকে সুন্দৰভাৱে ৰাখিবলৈ পচন্দ কৰে। এওঁলোকে সৰু ল'ৰা-ছোৱালীক বহুত ভাল পায়। ধন্যবাদ।